শিৱসাগৰত আটাচুৰ ৰাজপথত উত্তাল প্ৰতিবাদ। শিৱসাগৰত আটাচুৰ বৃহৎ জোৰ সমদল আহোম জনগোষ্ঠীৰ অসংখ্য লোকে ন্যায্য প্ৰাপ্তিৰ দাবীৰে ৰাজপথত বৃহৎ মিছিল। ছয় জনগোষ্ঠীৰ জনজাতিকৰণক লৈ সমগ্ৰ ৰাজ্যত প্ৰতিবাদ অব্যাহত। শিৱসাগৰত আটাচুৱে জনজাতিকৰণ আৰু স্বায়ত্ব শাসনৰ দাবীৰে কপালে ৰাজপথ। 25 নৱেম্বৰত বাস্তৱসন্মত প্ৰতিবেদন দাখিল নকৰিলে 26ৰ নিৰ্বাচনত প্ৰত্যুত্তৰ দিয়াৰ হুংকাৰ আটাচুৰ। আজি ঐতিহাসিক শিৱসাগৰত আহোমৰ পিতচানে শিৱসাগৰত সদতা ছাত্ৰ সন্থা কেন্দ্ৰীয় সমিতিৰ আহ্বানত শিৱসাগৰ জিলা সমিতিৰ উদ্যোগত আজি বিশাল জোৰ সমদলৰ আমি কাৰ্যসূচী লৈছোঁ আহোম জনগোষ্ঠীক জনজাতিৰ মৰ্যাদা প্ৰদান আৰু স্বায়ত্ব শাসন প্ৰদানৰ দাবীত। গতিকে বৰ্তমান যি অসম চৰকাৰ চলি আছে বিজেপি নেতৃত্বাধীন যি অসম চৰকাৰ, এই চৰকাৰখনে আচলতে যোৱা 10টা বছৰ কেৱল মাত্ৰ প্ৰতাৰণা আৰু প্ৰবঞ্চনা কৰি আহিছে। আহোম জনগোষ্ঠীৰ জনজাতিৰ মৰ্যাদা প্ৰদান কৰিম বুলি আচলতে শাসনৰ গাদীত বহা এই অসম চৰকাৰ তথা কেন্দ্ৰীয় চৰকাৰে কিন্তু আমাক আজিলৈকে কোনো ধৰণৰ বিশেষ পদক্ষেপ গ্ৰহণ কৰা আমি নেদেখিলোঁ। শেহতীয়াকৈ অহা 25 নৱেম্বৰত তেওঁলোকে এটা প্ৰতিবেদন দাখিল কৰাৰ কথা আছে। গতিকে এই প্ৰতিবেদনত আহোম জনগোষ্ঠীয়ে জনজাতিৰ মৰ্যাদা পাব পৰাকৈ যদি তেওঁলোকে প্ৰতিবেদন প্ৰস্তুত নকৰে আৰু শীতকালীন লোকসভা যি অধিৱেশন আছে এই অধিৱেশনত যদি কেন্দ্ৰীয় চৰকাৰে আমাক জনজাতিৰ মৰ্যাদা প্ৰদান কৰা যদি বিহিত ব্যৱস্থা গ্ৰহণ নকৰে, তেন্তে অহা 26ৰ নিৰ্বাচনত আহোম জনগোষ্ঠীৰ ৰাইজে এই চৰকাৰৰ বিৰোধী স্থিতি গ্ৰহণ কৰিব। সেয়া স্পষ্ট আৰু বাৰম্বাৰ এনেধৰণৰ প্ৰতাৰণা প্ৰবঞ্চনা অসমৰ ৰাইজে আহোম জনগোষ্ঠীৰ ৰাইজে কেতিয়াও আৰু গ্ৰহণ নকৰে। আৰু এই ক্ষেত্ৰত আমি যেতিয়াই জনজাতিৰ মৰ্যাদা বিচাৰি যেতিয়াই আন্দোলন তীব্ৰতৰ কৰোঁ, তেতিয়াই বৰ্তমান যিসকল জনজাতীয় স্বীকৃতপ্ৰাপ্ত যিসকল জনগোষ্ঠী আছে তেওঁলোকে বাৰম্বাৰ আমাক বিৰোধিতা কৰি আহিছে। তেওঁলোকৰ জন্ম যেন কেৱল আহোম জনগোষ্ঠীক জনজাতিৰ মৰ্যাদা প্ৰদানৰ ক্ষেত্ৰত বাধা আৰোপ কৰিবৰ কাৰণে যেন জন্ম হৈছে। আমি তেনেকুৱা দেখিছোঁ যে বিগত সময়ত সদতা ছাত্ৰসন্থাই প্ৰত্যেকটো জাতি জনগোষ্ঠীক সমমৰ্যাদা আৰু সম অধিকাৰ দিয়াৰ বাবে আমি আন্দোলন কৰি আহিছোঁ। সিদিনা দলপাত এজনী মিচিং ছোৱালীক যিধৰণে ভাৰতীয় সৈন্যই অত্যাচাৰ চলাইছে তাৰ বিৰোধিতা কৰি সদতা হিচাপে আমি অৰ্ধ উলংঘ প্ৰতিবাদ কৰিছিলোঁ। কিন্তু সেই সময়ত কোনো ধৰণৰ মিচিং জনগোষ্ঠীয় সংগঠন আগবাঢ়ি অহা নাছিলে। জোনমণি ৰাভাৰ মৃত্যুৰ উচিত তদন্ত বিচাৰি টংকেশ্বৰ ৰাভাৰ দৰে ব্যক্তি আগবাঢ়ি অহা নাছিলে। আৰু সোণাপুৰত ট্ৰাইবেল সংঘৰ লগতে সমূহ জনজাতীয় ৰাইজে আমাৰ বিৰোধিতা কৰিবলৈ যিধৰণে বিশাল গণসমাৱেশ আয়োজন কৰিছিলে, সেই সোণাপুৰতেই কিন্তু অশোক সিংঘাল নামৰ এজন মন্ত্ৰীয়ে ট্ৰাইবেল বেল ব্লকত মাটি কিনিবলৈ সক্ষম হ'ল। তাত কিন্তু ট্ৰাইবেল সংঘই আজিলৈ কোনো ধৰণৰ বিৰোধিতা আমি কৰা নেদেখিলোঁ। গতিকে এই সকলো বিৰাট বিষয় আমি চাই আছোঁ। এতিয়াও সেই জনজাতীয় লোকসকলৰ কোনো ধৰণৰ অধিকাৰ খৰ্ব নোহোৱাকৈ আমি আমাৰ অধিকাৰ বিচাৰিছোঁ। গতিকে এই ক্ষেত্ৰত যাতে কোনেও বিধি পথালি নিদিয়ে তাৰ বাবে আমি আহ্বান জনাইছোঁ। এইখন বৰ অসমত যাতে ভাতৃঘাতী সংঘৰ্ষৰ সৃষ্টি নকৰে সদতা ছাত্ৰই চৰম সকিয়ানি দিছে। আৰু কেন্দ্ৰীয় চৰকাৰ তথা অসম চৰকাৰক আহোম জনগোষ্ঠীক জনজাতিৰ মৰ্যাদা প্ৰদান কৰিব পৰাকৈ প্ৰতিবেদন দাখিল কৰক। লোকসভা শীতকালীন অধিৱেশনত জনজাতিৰ মৰ্যাদা প্ৰদান কৰিব পৰা বাস্তৱসন্মত পদক্ষেপ গ্ৰহণ কৰক। অন্যথা অসম চৰকাৰৰ এই যিখন চৰকাৰ চলি আছে এই চৰকাৰখনৰ 2026ৰ বিধানসভা নিৰ্বাচনত উফৰাই দিবলৈ 45 লাখ আহোম জনগোষ্ঠীয় ৰাইজ ইতিমধ্যেই টঙালি বান্ধিছে। শিৱসাগৰৰ পৰা মুছাবিৰ আলীৰ ৰিপৰ্ট, প্ৰাত টাইম ডিজিটেল। মোবাইল প্লাছ ফিজিঅ'থেৰাপি ৱেলনেছ এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ দক্ষিণ কামৰূপৰ ব্যৱসায়িক প্ৰাণকেন্দ্ৰ বিজয়নগৰৰ লগতে VIP চক আৰু গুৱাহাটী মালিগাঁও পাণ্ডৱনগৰত থকা তিনিওখন ক্লিনিক বৰ্তমান প্ৰায় 20 বছৰৰ অভিজ্ঞতা পুষ্ট তথা এতিয়ালৈকে প্ৰায় 40,000 ৰোগীক সুস্থ কৰি তোলা ডক্টৰ পল্লৱী নাথৰ তত্ত্বাৱধানত চলি আছে। এই ফিজিঅ'থেৰাপি চেণ্টাৰ তিনিটাত বৰ্তমান অভিজ্ঞ ডক্টৰৰ দ্বাৰা যিকোনো জটিল ফিজিঅ'থেৰাপি চিকিৎসাৰ লগতে যিকোনো ৰোগীৰ ঘৰলৈ গৈ চিকিৎসা সেৱাৰ সুব্যৱস্থাও ৰাখিছে। আমাৰ ঠিকনা মোবাইল প্লাছ ফিজিঅ'থেৰাপি ৱেলনেছ এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ, অপজিট ওপৰশালী বিজয়নগৰ SBI ব্ৰাঞ্চ। আমাৰ VIP চকৰ ঠিকনাটো হ'ল VIP চক নিয়েৰ VIP বাছ ষ্টপ, বৰঝাৰ, গুৱাহাটী। আমাৰ মালিগাঁও ঠিকনাটো হ'ল চেলাছ 360 ফিজিঅ'থেৰাপি এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ, মালিগাঁও, পাণ্ডৱনগৰ, গুৱাহাটী 12। আমাৰ যোগাযোগ নম্বৰ হৈছে 8011744696।